গহপুৰত কাছ নিধন বন বিভাগে কৰায়ত্ব কৰিলে 2জনক আনহাতে পলাতক আন 3জন আইনগতভাৱে নিষিদ্ধ থকাৰ পাছতো কাছ নিধন কৰি বন বিভাগৰ হাতত কৰায়ত্ব হ'ল গহপুৰ ডুবিয়াৰ 2 নং কুমাৰকটা 2জনকৈ লোক উল্লেখ্য গাঁওখনৰ শক্তি বৰুৱাৰ ঘৰত চুৰাংকৈ অনা 25 কেজি ওজনৰ কাছটো খাবলৈ কাটি থকা অৱস্থাত নিশা উপস্থিত হয় গহপুৰৰ বন বিভাগ আৰু আৰক্ষী আৰু বন বিভাগৰ অভিযানত কাছ মাংসসহ কৰায়ত্ব হয় শক্তি বৰুৱা আৰু মিণ্টু বৰুৱা আনহাতে পলায়ন কৰিবলৈ সক্ষম হয় অবিনাশ ৰাজখোৱা বুবু গগৈ আৰু জ্যোতিনাথ ইতিমধ্যে গহপুৰৰ বন বিভাগে তদন্ত আৰম্ভ কৰাৰ লগতে অধিক তথ্যৰ বাবে আটকাধীন দুয়োকে জেৰা চলাই আছে গোপন সূত্ৰৰ মতে এটা খবৰ পালোঁ গোপন সূত্ৰত খবৰ পাই আমি আমাৰ পাৰ্টি গৈছিলে চেংমৰা এলেকাত তাত গৈ মানে যোৱাৰ ফলত কাছ এটা মানে কাটি থকা অৱস্থাত এখন ঘৰ কাটি কাছ এটা কাটি থাকিলে কাছটো কাটি থকা অৱস্থাতে আমাৰ এই 2জন মানুহক আমি কৰায়ত্ব কৰা হৈছে আৰু কৰায়ত্ব কৰি বৰ্তমান লৈ অহা হৈছে আৰু কাছটো প্ৰায় অনুমানিক ওজন 25 কেজিমান হ'ব তাৰপিছত আৰু বৰ্তমান এতিয়া আমাৰ যিটো আমি ব্যৱস্থা ল'ব লাগে বিহিতভাৱে ব্যৱস্থা আইন হিচাপত আমাৰ সেই হিচাপত আমি আগলৈকে চাম তদন্ত কৰি যাম আৰু মানুহ আছে জড়িত আছে থাকি মানে সোধা বছৰ অন্তত কেইজনমানৰ নাম লোৱা হৈছে পলায়তো এতিয়া পলায়ত্ব অৱস্থাতে আছে হ'লেও আমি আগলৈকে বাৰু সিহঁতক কৰায়ত্ব কৰিবলৈ চাম বাৰু হেৰি কৰিম ব্যৱস্থা ল'ম কিমানখিনি আগবাঢ়িব পাৰোঁ তদন্ত ওলাব গহপুৰৰ পৰা অংকুৰ বৰুৱাৰ ৰিপৰ্ট লেংডন বাতৰি